বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি ওয়া কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা, আম্মা বা'দ। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ মূৰৰ চুলিৰ বিষয়ে। আমি সকলোৱে এই কথাৰ ওপৰত অৱগত যে আমাৰ মূৰত যিবিলাক চুলি আছে, এই চুলিবিলাক আমি আমাৰ চকুৰে দেখা পাওঁ যে মানুহে কেনেকৈ চুলিৰ কাটিং দিয়ে। হাদিছ শৰীফত আহিছে, যদি কোনো মানুহে এনেকৈ মূৰৰ চুলিৰ কাটিং দিয়ে, এফালে একেবাৰে সৰু আৰু আনফালে ডাঙৰ ডাঙৰ, এফালে একেবাৰে ব্লেডেৰে কামাই দিছে আৰু বেলেগ ছাইডে বেলেগ ধৰণৰ আছে, তেনেহ'লে মানা আছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিছ শৰীফত কৈছে, কাজাৰ পৰা মানা কৰিছে। কাজা কাক কোৱা হয়? কাজা কোৱা হয় মূৰৰ চুলিবিলাক এফালে সৰু কৰি ৰাখা আৰু আনফালে ডাঙৰ কৰি ৰাখা, মূৰৰ চুলিবিলাক এফালে ব্লেডেৰে কামাই দিয়া আৰু বেলেগ ছাইডে লাম্বা লাম্বা ৰখা, এইটো কাজা বুলি কোৱা হয়। হযৰত ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুমা হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা হাদিছ বৰ্ণনা কৰিছে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কাজা মানা আছে। সেইকাৰণে আমাৰ কৰণীয় যে আমি আমাৰ মূৰৰ চুলিবিলাক একেবাৰে সৰু সৰুকৈ কাটিম, নহ'লে ডাঙৰ ডাঙৰকৈ ৰাখিম। ধন্যবাদ।